নমস্কাৰ মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাইছে চৰকাৰী ধন প্ৰত্যেক মাহৰ 10 তাৰিখে যেহেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা চৰকাৰী যি আঁচনি আছে সেই আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ একাউণ্টত ধন সোমাই দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু আজি যেহেতু জুলাই মাহৰ 10 তাৰিখ আৰু আজি ৰাতিপুৱা 10 বজাত চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাইছে টকা অৰুণোদয় আঁচনি বিধৱা পেঞ্চন আঁচনি এই সকলোবোৰ আঁচনিৰ ধন ইতিমধ্যে সোমাইছে হিতাধিকাৰীসকলৰ একাউণ্টত ধন নোপোৱা হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যৰ লাখ লাখ চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাইছে চৰকাৰী ধন ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা সোমাইছে টকা আজি যেহেতু জুলাই মাহৰ 10 তাৰিখ 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ 1250 টকা যিসকল লোকে চৰকাৰী আঁচনিৰ ধন লাভ কৰি আছিল যিসকল হিতাধিকাৰী তেওঁলোকৰ একাউণ্ট পৰীক্ষা কৰক অৰ্থাৎ আপুনি যদি চৰকাৰী আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনিও আপোনাৰ একাউণ্ট চেক কৰক কিয়নো আপোনাৰ একাউণ্টত সোমাই আছে চৰকাৰী ধন আজি ৰাতিপুৱা 10 বজাৰ লগে লগে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বহুকেইটা আঁচনিৰ ধন প্ৰদান কৰা হৈছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই বিৰাটেই ভাল খবৰ আহি পৰিছে যিসকল লোকে এতিয়াও ধন লাভ কৰা নাই সেই সকল লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে তেওঁলোকে কৰিব লাগিব এটা বিশেষ কাম আজি লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ 1250 টকা 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ জুলাই মাহৰ ধন আজি পুৱা 10 বজাৰ লগে লগে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে আজি বেংক একাউণ্টত জমা হৈছে এই ধন একাউণ্টে ধন দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যদি আজি ধন লাভ কৰা নাই তেন্তে ফোন কৰক বিশেষ নম্বৰ কেইটাত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে এই নম্বৰ কেইটা মনত ৰাখক 0361223754 নম্বৰ মুকলি কৰা হৈছে লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গল এই ডাঙৰ খবৰ যিসকল লোকে ধন লাভ কৰা নাই তেওঁলোকে উল্লেখিত নম্বৰত দিব পাৰিব সকলো ধৰণৰ অভিযোগ আজি পুৱা 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আঁচনিৰ ধন অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন দিব্যাংগ আঁচনিৰ ধন জমা হ'ল একাউণ্টত অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকাকৈ যিসকল লোকে কেৱাইচি আপডেট কৰিছিল কেৱাইচি তেওঁলোকে ধন পাইছে বৃদ্ধ পেঞ্চনৰো হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰেৰণ কৰা হ'ল ধন হাজাৰ হাজাৰ বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টতো সোমাল চৰকাৰী ধন 10 বজাৰ লগে লগে দিব্যাংগ আঁচনিৰ ধন সোমাল ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰৰ ফালৰ পৰা যেহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে ধন দি আছে আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলে ধন লাভ কৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু আজি যেহেতু জুলাই মাহৰ 10 তাৰিখ আৰু আজি ৰাতিপুৱা 10 বজাৰ লগে লগে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ দিব্যাংগ আঁচনি বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাইছে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে উল্লেখিত নম্বৰত অভিযোগ দিব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা ধন প্ৰদান কৰা হৈছে হিতাধিকাৰীসকলৰ একাউণ্টত কেৱাইচি আপডেট নকৰা ব্যক্তিসকলে শীঘ্ৰেই কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট কৰিলেহে ধন লাভ কৰিব আৰু যিসকল লোকে ধন লাভ কৰা নাই তেওঁলোকে বেংকত গৈ নিজৰ একাউণ্ট পৰীক্ষা কৰক হয়তো আপোনাৰ একাউণ্টত টকা সোমাই আছে কিন্তু SMS অহা নাই গতিকে যিসকল লোকে হিতাধিকাৰীৰ আঁচনিৰ ধন লাভ কৰে তেওঁলোকে আজিয়েই নিজৰ যি বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টৰ বেলেন্স চেক কৰক হয়তো আপোনাৰ একাউণ্টতো সোমাই আছে চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ ধন